চাবে এনে চলি নহয় সেইটো হয় কিন্তু তেল নামেবি খা যদি এনে খা মাৰা নাই ভাই ভাল লাগে যাবান কাৰণে কিমান খং উঠছি কিয় যাবা লাগে ঘৰৰ কাম কোনে কৰিব বৌ অহাৰ পিছৰ পৰাই কাম কৰা হ'ল সি গুড মৰ্ণিং গাইজ সকলোকে ৰাতিপুৱা মোৰ চেনেললৈ স্বাগতম জনালোঁ বৰ্তমান মই ঘৰতে আছোঁ মানে গৰমটো বহুত যোৱাকালি মানে যিটো গৰম দিছে তো গৰমটো মানে আগতে যিটো লেভেলত গৰমটো বাঢ়ি গৈছে আৰু প্ৰায় কেইবছৰমান পিছত কিজানি মানে প্ৰায় 48, 49, 50লৈকে যাব গৰম মানে চেলচিয়াছটো চব বহুত দিনক মানে আমাৰ অসমৰ ক্লাইমেটটো একেবাৰে চেঞ্জ হৈ যাই আছে চব ৰাজকা যিগতে কঁঠাল খাব বুলি কৈছিল মই দেৰি গ'ল পথৰ কাৰণে ভাত চাত দিব গ'লোঁ পোৱা গিয়া ফোন কৰিছিলা কঁঠাল লৈ কঁঠাল পাইছোঁ অকণমান ধৈৰ্য ৰাস্তাটো ধৈৰ্যৰ ফল বোলে সদায় মিঠা এতিয়া আমি আগবাঢ়োৱা দে কঁঠালটো খাৱা অলপ খাবিয়া তো গাইছ নানু ভাই গালি পাৰিছে মাকে কথা পাতোৰা অলপ কি কৰি আছে ভালকে বেলেগ কথা নানু ভাইৰ খং মাকে গালি পাৰিছে কৈ বোলে কামত গুৰুত্ব নিদিয়ে তো নানু ভাই এইটো কঁঠাল দিছে হয় দে মই কালি ৰাতিও ফকলা কৈছোঁ অলপ কামত লাগিব লাগে গম পাইছা বহুত দিনৰ মূৰত তো সৌৰে আগে চিনিবা আমাক পাহৰি গৈছা বন্ধ কৰছোঁ আমতলে সৌৰাঘাট বাহিৰে দুনিয়াখন আকৌ চিনি নাপায় যি চলি আমাৰ লগত নন ষ্টপ আছিল সেই চলি খালি শহুৰ কিবা কৈছি তই খা তই বেলেগত থাকা কিবা এটা আহিলে গ'লে কিবা এটা বস্তু কৈছি না নাই নাই কামটো নহ'লা এই কৈছি এনে খুৱাব লাগে সন্মানৰ কথা আছে ভাই আগত পৰি আছা তই জানা তোৰ লেভেলটো থাকিব আৰু না বোলে নানু চাবে খুৱাইছি বোলে ৰাস্তাৰ পৰা আহিছে বহুত দিনৰ মূৰত এটা কাম কৰিব লাগিব আইফোন লনে নে মই এতিয়া থাকিলে বাদ দি ভাই তই খোৱা আমিও বিচাৰোঁ খোৱাটো চাবে এনেকৈ নহয় সেইটো হয় কিন্তু তেল নামেবি খা যদি এনে খা মাৰা নাই ভাই 2 লিটাৰৰ খাবি না হাফ লিটাৰৰ ইমান নহয় আকৌ অলপ টাইম দিয়া আগত মই নখা বস্তু নাই কেমেৰা আগত নকৰে চাপ দা এনে চলি নহয়তো গম পা না তেল নামেবি তেল মাৰি নখাওঁ তেল মই মাৰো নেকি চাপ দা মোক খাব বহুত দিন খাব পৰা নাই পইচা দিব দে পইচা দি চাপদাৰ কেইটামান গুণ একেবাৰে ভাল আছে কেমেৰা আগত কোৱা আনিছে কেমেৰা আগত কোৱা আনিছে এটি ৰাইজে সকলে জানে তাৰমানে কেনে জানা নাই চাপদাৰ থাকিলি খাবি ভাল চৰি দে ভাল বুলি কোৱা গৈছে চাপদাৰ থাকিলি চাপদাৰ থাকিলি মানে না নকৰে জিংকে কিন্তু অলপ মানে প্ৰথমতে হেউ নেও কৰে কিন্তু লাষ্টে খা এনজয় কৰে ভাই এনজয় কৰ না কি সভা চাবা গেলে আমাৰ এটাই ভাল ইয়াৰ লগত গেলি মানে সেই কেৰাটি বাদ দিছিল এতিয়া ল'ৰা এতিয়া চলি ডাঙৰ হৈছে না তই ক'ত যা অলপ খা গোটেই এনেকে একেলগে চব খা চাহাবে দিয়া বুলি গোটেই খাবি না তই যাও বাইপেৰ নাম কি তই কওঁ চাদা হৈছা চাদা কৰছা নেকি চলি বেয়া নহয় ৰ আমাৰ ঘৰত চলি বেয়া নহয় কিনিলি না মানে আগে আহিবি মতলবক মাৰিবা খেদিলি যাতে মই সি মোক মামা মোক বাচো তাৰপিছত মই ফাইট কৰিলো এটা ভাইৰে ল'বি ভাইৰে আমি যে মাৰি খাম তোৰ কাৰণে মোৰ মামা আগত দৰে কিককেইটা তাৰমানে ভালকে মাৰিম নপৰাকে ভৰিয়াকে কিন্তু বস্তুটো ইটো পৰা দিবি তই ভাইৰেল হ'ব আৰু চেঙাৰ মানুহ বোলে পাগলা হ'ব আৰু বালি ইয়াতে কি মাৰে দিওঁ নে এইটো ভাইৰেল কৰি দিবি হয় নেকি দে হ'ব তই কৈছা আমি নিশ্চয় চেষ্টা কৰিম মই যাই পেলাই কান্ধ ধৰিলো এটা কান্ধ ধৰি এটা কুকি মাৰিলো এইটো গাত খালত হ'ব নেকি এৰিয়া খালত নাযাবে খালত পানী চাহাবে এটা কিন্তু আজি 5 বছৰমান আগত চাবে মৰিবা উঠিছিল পানীত
কিন্তু তেতিয়া পাই সি আৰু পানীত নাযা হৈছে সেইদিনা কিন্তু লাখ ভাল তো গাইজ আমাৰ ঘৰত এক জনপ্ৰিয় ব্যক্তি মাউজাদা লগতে তেখেতৰ অৰ্ধাংগিনী বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে মাউজাদা এইফালে ক'ত গৈছিলি শুন খেলা হবে ফাইনেলি আমাৰ ঘৰৰ কাম চলি আছে বৰ্তমান বোকা বোকা গাইছ আমাৰ ঘৰত কাম কৰি আছে বোকা ভাই কিয় কেইখনিমান আগবাঢ়িল হা কোনফালে ওপৰত তো গাইছ আমাৰ ওপৰত যিটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ হ'ব ফাৰ্ষ্ট ফ্ল'ৰত আমি দুটা ড্ৰয়িং ৰুম বনাইছোঁ এটি সৰু আৰু চিম্পুলকৈ এটি ড্ৰয়িং ৰুম বনাইছোঁ বাকী সেই দুটা ৰুম থকা ৰুম হ'ব কিন্তু ইয়াৰে আমি এইটো কৰিডৰ যি যাই পেলাই এটা ডাঙৰ আমি ড্ৰয়িং ৰুম আমি দুটা ড্ৰয়িং ৰুম মানে এটি ড্ৰয়িং ৰুমত ইয়াতে চব থাকিব আৰু ইয়াতে খাৱা লোৱাৰো ড্ৰয়িং ৰুম মানে ডাঙৰকৈ বনাইছোঁ এইখিনিত আমাৰ মানে ধৰাল কিবা টিভি চিভি লগাব লাগে পূৰা আগত ডাঙৰকৈ এখন লগাব লাগিব ইয়াতে বাকী আমাৰ এইটো ড্ৰয়িং ৰুমৰ সোমাই পেলাই ডাইৰেক্ট আমাৰ কিটচেন এইটো কিটচেনটো ডাঙৰকৈ ৰাখিছোঁ কিয় জানা আজিকালি সৰু কিটচেনত মজা নাই আৰু মজা নাই বুলি ক'লে নহয় মানে আহল বহল লাগে সদায় কিটচেনটো কি লাগে আহল বহল লাগে না তাতে মানে হয় মানুহখিনি মানে অহা যোৱা কৰিব পাৰে হয় না এতিয়া টেনশ্যন নাই আৰু তো বিন্দাছ আৰু ডাঙৰকৈ ৰাখি দিছোঁ কিটচেনটো পূৰা প্ৰায় এটা মানে 12x12 ৰুমান হৈছে আৰু কিটচেন ৰুমটো 12x12 ৰাখি দিছোঁ বাকী এটি ড্ৰয়িং ৰুমো বহুত ডাঙৰ হৈছে এটি ড্ৰয়িং ৰুম মানে দুটা ৰুম এটা কৰি দিছোঁ একাৰ মাজত ৰাখি দিছোঁ মানে এইটো ড্ৰয়িং ৰুম বাকী হোটেলত নাচলি তই হা কামৰ বাছ নাই নেকি হোটেল বাদ দিছা কিমান দিন হ'ল বাদ দিবা কিমান দিনমান হ'ল 1 মাহমান হ'ল নেকি তাৰপিছত এই কাম কৰি আছা এতিয়া দৰ্জা বনাব লাগে দৰ্জা দিনৰ পইচা যাব মোৰ এখন সৰু লাগিছে দৰ্জা মোৰ বহুত টেনশ্যন হৈছে এখন দৰ্জা ক'লে বাকী আমাৰ ইয়াতে 70% কাম হৈয়ে গৈছে গাঁথনি বাকী আৰু 30% আছে সেইফালৰ ৱালখিনি আছে হৈ গ'ল তাৰপিছত এই ইদুল এইটো কিন্তু সৰু কিন্তু কামত পূৰা এক্সপাৰ্ট তো গাইছ ভাটিবিলাক 5টাই বাজিল এতিয়া এসপ্তাহ দিনটো বৰষুণ আহিছে কিন্তু গৰমটো মানে বহুত গৰম দিছে বৰষুণ প্ৰায় 1 ঘণ্টামান বৰষুণ আহিছে কিন্তু গৰম কমা নাই গতিকে অলপ আমি বাহিৰৰ ফালে যাওঁ তো গাইছ বহুত দিন মোবাইলটো লাই দিব পৰা নাছিল আমাৰ ভাই ফাইনেলি মোবাইলটো লাই দিব পাৰিছে কাণত আহি গ'ল ফোন হাংগুৰ তুলি কি হ'লে কথা পাতি আছা মই সেইটো কথা কৈছোঁ কাৰ লগত কথা পাতি আছা কৈছোঁ নেকি মই যিহেতুকে বৰষুণ কমিলে অলপ ফুৰিব আহিছোঁ এই ৰ'দটো অলপমান হৈছে এতিয়া প্ৰায় মানে গধূলি হোৱাৰ টাইমে হৈছে বাকী আমাৰ ৰফিকুল ভাই আমাৰ চাহিল ভাই তিনিও ফুৰিব আহিছোঁ অলপ ৰিল এটা বনালোঁ আৰু বহুত দিন মানে ৰিল বনা নাই ট্ৰেণ্ডিঙত থকা ৰিল এটা বনালোঁ আৰু বাকী আমাৰ এই ৰোৱনীগিলা ৰোৱা ৰুই আছে অলপ মানে ঠাণ্ডাটো পৰাৰ কাৰণে সৰুতো ৰোৱা ৰুবা ভাল হৈছে এইকেইটা বাকী আমাৰ খেতি পথাৰগিলা চব সেউজীয়া হৈ গৈছে বৰ্তমান এইখিনি কিবা পকা ৰচি দেখোনে হা এইখিনি পাই ন এনেও বয়া গম পাইছা না অ' বোলা মন মাৰি আছে আৰু কি হৈছে তো কিবা হোৱা নাই ইয়াৰ নেকি নহয় এক্সিডেণ্ট যে হৈছিল অলপ সুখালক হা মন মাৰি আছে আৰু তই নাই মানুহগিলা হা কাৰণে মুঠতে এতিয়া ভালকৈ শান্তিমতে বহিব নোৱাৰা হৈছে আকৌ কৰিব নোৱাৰা হৈছে নামমান যদি এনেকৈ থাকোঁ বেছি যদি ফূৰ্তিত থাকোঁ বা কিবা হৈছে নেকি আজি বেছি যদি মন মাৰি থাকোঁ বা কিহৰ দুখে মানে বাপৰে বাপ সেয়ে আজিকালি মানুহগিলাক কেনে জানা তই আজি ভালকৈ থাকাও তোক ক'ব তই আজি বেয়াকৈ থাকাও ক'ব তই এনেই থাকিলেও তোক ক'ব মানে কোৱাটো মানে 100% কেনে তোক ক'বই কিবা নহয় কিবা ক'বই গতিকে ভাই সেইগিলা কণ্ট্ৰল কৰা কিবা যি থাকিব লাগিব তেতিয়া আচল পপুলাৰ আপোনালোকে জনাওকচোন
দুটা বহিনী থাকাতে মই ৰান্ধি ভাত খাব লাগে নেকি হা কৈছোঁ তো দুটা বহিনী 18 বছৰ 19 বছৰ বহিনী থাকাতে মই ভাত বনাব লাগে ঘৰত আচ্ছা আমাৰ মাৰ অসুখ হৈছে মই মানিছোঁ কিয় মই ভাত বনাব লাগে কওঁ হা কিহৰ কুৰমা খাব যাব লাগে কৈছোঁ গাইছ মই সেইদিনা যে কৈছিলোঁ এই মুখতে কি লৈছিলে চা গুটি হৈছে দেখিছা না এই কি বোলে কি লৈছিল এই বিলাহীৰে কিবা ৰস লৈছিলে চা চা এই ধুনীয়াৰে মুখত গুটি মাহান হৈছে ল'বাই নালাগে এইগিলাখান মই কৈছোঁ এনেই ভাল এই নাই মিঠাতেল ল'বি মিঠাতেল ল'লে ভাল থাকে গম পাইছা হা বলব এইটো মই তিনিদিনা মানা কৰিছোঁ না নাই বোলে এইগিলান নোলাবি এইগিলান আকৌ নাই এইগিলান লৈ পেলাই মুক্ত হৈ যাব গাল গম পাবি কাম কৰি আৰু বিন্দাছ এনেওতো বেয়া দিম আৰু লাহে লাহে তো গাইছ আমাৰ সুন্দৰ বনাইছি ওলাৰি নিজা লৈ আহ মোৰ নাম কবি হা নালাগে যা লৈ আহ নাখাব কৈছোঁ 20 টাকা আনছা না 20 টাকাই তো গাইছ ফাইনালি আমাৰ চাহ হৈ গেল ভাল লাগে যাবান কাৰণে কিমান খং উঠছি কিয় যাব লাগে ঘৰৰ কাম কোনে কৰিব কিয় কিহৰে আইচ ফুলাৰী তো গাইছ এটা দুখৰ খবৰ প্ৰায় ৰাতি 9টা মানে বাজিল মানে মই গম পোৱা নাছিলোঁ আচলতে কথাটো মানে আজি বোলে দুপৰীয়া আমাৰ মেহুকাৰ বৌ বোলে এই বাথৰুমত কাপোৰ ধুই থাকাতে পৰছি পৰি পেলাই অলপ মানে খুন হৈছে মাথা চাথা খুন হৈছে গতিকে আমি বৰ্তমান যাই আছোঁ নানু ভাই মই ৰফিকুলৰে আমাৰ বদাও আহিছে খবৰটো লওঁ দে যিহেতুকে শুনিছোঁ মেঘালয় বয়া দেখি কি ক আৰু আমাৰ নানু ভাই দুখ কৰি আছে গাড়ী দুনিয়া দেখোনে হাই মই এতিয়া গম পালোঁ তাকো বেলেগ এটা কাৰণত ফোন কৰিলোঁ ফোন কৰি পেলাই মোক কাকা ক'লা কথাখিনি বহুত দুখ লাগিল কথাখিনি শুনি চ' আমাৰ ভাইকেইটা আহিছে ভাল লাগছে যি কি নহওক এই আদাৰ ভাই কেইটো শুনিছা তই দেৰি হ'ল মানে দিনতে শুনিছা ন ৰাতি শুনিছা গধূলি আৰু চেলিম ভাই হয় নেকি কি কৰি আছিলি তই আৰু দিনত বুজাবা এতিয়া বিচাৰি তোৰ যদি আগতে গম পাই পেলাই এতিয়ালৈকে অহা নাই মই এতিয়া ফোন কৰি গম পাই আহিছোঁ লগে লগে হা নহয় মই ফোন কৰিলোঁ বেলেগ এটা কামত তো যি কি নহওক আকৌ যি নহ'লাক আকৌ নহ'লাক তাৰ কাৰণে আল্লাহৰ ওচৰত শুক্ৰিয়া মহান আল্লাহ পাক ৰব্বুল ইজ্জতৰ লাখ লাখ শুক্ৰিয়া বাকীটো আকৌ নহ'লা না মাথা এটা শুনিছে নেকি বৌ বেছি কথা নকবি আৰু না আকৌ নাহে কি হ'ব জানে তো যিটো চলি কোনোদিনে গ্লান বস্তু নালাগে সেই চলিটো আজি লাৰিব লগা হ'ল আৰু কোনোবাই কাম কৰা নেকি তই বৌ অহাৰ পিছৰ পৰাই কাম কৰা হ'ল সি বেচেৰা বহুত কষ্ট কৰি আছে দে তই কোনদিনা লাচিলোঁ কৈছোঁ আগতে কোনোবাদিনা লাৰি খাইছিলি না বৰ্তমান 1টাই বাজিল ৰাতি আমি মানে চাদৰ ওপৰত আছোঁ যিহেতুকে গোটেই দিনটো ঘূৰাই ঘূৰিলোঁ আৰু মানে আমাৰ কাকাৰ মানে বৌৰো অলপ খুন হৈছিল চ' খবৰ তবৰ লৈ আহি বৰ্তমান আমি আছোঁ চাদৰ ওপৰত তো নানু ভাই আছে আৰু পুপুলা আছে নানু ভাই এইটো বাগাত দিবি নেকি আজি গৰম নেকি বহুত
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলৰ বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।